বন্ধ হয়ে এক জোকারি দাও মানে এক জোকার মারলি আকৌ জ্বলে আকৌ মানে বন্ধ হৈ যায় এনেকুৱা বৰ্তমান লুকছ এটা লাগছিল ডেলিভাৰো কৰিলো বিভান্তা নে কি এইটো ক'ব নোৱাৰো খানা বাৰা নাপাওঁতে বাকী মালকেইটা চাওকচোন কি এটা বেষ্ট আছে ইয়াতে চলি কামবা আছি মুৰ্গীডাল কেনে আছে গাইছ যি নহওক হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে গাইছ চুলি কাট পাইছো ডিউটি মাৰাৰ আগতেই কাৰণ এতিয়া বাজিল 3টা মই মানে আজি 2 ঘণ্টা ঘুমালো ঘুমাই পেলাই চিধা গুচি আহিছো আৰু টাইম পোৱাৰ কাৰণে নহ'লে আৰু টাইম নাপাম কাৰণ 6টামান বজাৰ পৰা ডিউটি মাৰিম আৰু এতিয়া দি আছে বৰষুণ পুৰা দবাপিটা এখন হৈছে বাইক মানে ছাৰৰ বাইক মোৰখন লৈ এনে জমেট'ৰ বেগটো বান্ধা আছে পিছত দিনক এতিয়া বঢ়াকাতে চুলিকেইডাল কাটি লওঁ লৈ পেলাই ৰুমত যাম যাই পেলাই আকৌ গা পা ধুই মানে গা ধোৱা নাই চুলি কাটিম বুলি যাই পেলাই গা ধুম ধুই পেলাই আকৌ ডিউটি যাম বৰষুণ দিলেও কথা নাই ৰেইনকোট আছে ৰেইনকোট মাৰি হ'লেও ডিউটি মাৰিম কাৰণ মোক পইচা লাগে বলক এতিয়া চুলিকেইডাল কাটি লওঁ বৰ্তমান লুকছ আচ্ছা তই শ্বুট কৰিবি দেই গাইস ফাইনালি চুলি কাটা হৈ গেল কেনে লাগছে লুকছটো ভাল লাগছে না আল্ট্রা ওয়াইড করে দেওয়ার রকম একদম ওয়াইড ভিউ কেটকা লৈছে পইচা 250 টাকা আৰু গাইছ মই মানে ভিডিঅ' মাৰা বনোৱা দেখাৰ পিছত আপোনালোকে জাষ্ট মানে চেলুনত গেছিলো আহি পাই কি দেখা পাইছে এখন পানী এই লেভেলৰ পানী এটা হৈয়ে গেল বাইক চাব জেগাখিনিত পানীয়ে নাছিল এতিয়া বাৰু পানী হৈ গেল সেই আগতে হৈছে গোটাই বোলো এতিয়া গা ধোৱা হ'ল যে কি চৰি গা ধোৱা বোলে চুলি কাটা হ'ল যিহেতু গা ধুব যাওঁ নে কি ভিজি যাবি নেকি হা ভিজি যাবি অলপ সময় ৰখি দিওঁ দেই কি যেনে কমে গাইছ টাইম আছে হাতত গতিকে কথা নাই আৰামছে যাম গাইছ ডিউটি যাব ওলোৱাৰ আগত চুলিকে ভাতকেইটা খাই যাম কিন্তু মানে গেছটো এনেকুৱা কৰি আছে জানো ভাত খাব নিদিবই বন্ধ হৈ এক জোকাৰি দিওঁ মানে এক জোকাৰ মাৰলি আকৌ জ্বলে আকৌ মানে বন্ধ হৈ যায় এনেকুৱা জোকাৰি এক জ্বলে আছো এতিয়া বৰ্তমান জ্বলি আছে আমাৰ তাৰে মানে ভাজি লাৰি আছে ভাত কেৰেলা আৰু আলুৰ জোল আপোনালোকে খাই পাইছেনে মোক ক'বচোন হা নতুন ৰেচিপি মানে বেচেলাৰ লাইফ আমাৰ বেষ্ট লাইফ নতুন এক্সপিৰিয়েঞ্চ ক'ৰ কি খানা হয় ভগৱান জানে কিবা কালাৰ হোৱা নাই হালধি দিয়া নাই হালধি দি টাইম আছে দেখ আমাৰ ছাৰে মোক খাৱাৰ কাৰণে যোগাৰ কৰি দি আছে মই ডিউটি যাম এওঁ ৰুমত থাকিব মানে তেখেতে কাম বিচাৰি আছে কামটো মানে কনফাৰ্ম হোৱা নাই জনাম বুলি কৈছে ইণ্টাৰভিউ কাৰণে মাতিম বুলি কৈছে মাতা নাই সেইকাৰণে ডিলাৰত বিচাৰি আছে আপোনালোকৰ যদি অকণমান চিনাকি আছে কৈ দিবহে মানে এওঁ জইন কৰি ল'ব মানে মাৰুতিৰ ডিলাৰত আৰু চেলছত সোমাব খুজিছে সেইকাৰণে দেখ এতিয়া খাই লৈ পেলাই বঢ়িয়াকৈ ডিউটি যাব ওলাম আৰু এতিয়া 7টা বাজো 7টা নহয় আকৌ 6টা বাজো 5:26 দেখ ডিউটি গেলি দেখাইছোঁ গাইছ ফাইনেলি আহিলোঁ মানে জমেট' মাৰিব ওলাই এইটো হেডফোন মানে এয়াৰবাডছ লৈছোঁ মানে হেলমেটটো আজি মোকটো লৈ আহিছোঁ মানে প্ৰকাশতটো থৈ আহিছোঁ সেইটো হেলমেট মোকটো বাকী অৰ্ডাৰ লাগছে যে মই আহি পালোঁ বেলতলা মানে এটা অৰ্ডাৰ অলৰেডি মাৰিলোঁ এইটো ছেকেণ্ড অৰ্ডাৰ আকৌ এইটো লৈ পেলাই যাব লাগিব এতিয়া মোৰ ৰুমৰ ওচৰত মানে অম্বিকাগিৰিৰ ওচৰত জোনালী পথ গতিকে বলক অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ ডেলিভাৰ কৰোঁ নে কি আৰু ট্ৰাফিক জামটো একদম আল্টিমেট হৈছে গাইছ গুৱাহাটীত এইমাত্ৰ মই 6 মাইল লৈ আহিলোঁ মানে গম পাইছোঁ আৰু কি ট্ৰাফিক জাম বাকী এতিয়া যাওঁতে ভিতৰে যাম আৰু সেই ভুলটো নকৰোঁ সিফালেদি নাযাওঁ টেনশ্যন ল'ব লগা নাই যিহেতু গলি চিনি পাওঁৱেই সিটো যাম আৰু ওলাম দেখ অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ লৈ গৈ পেলাই মই ভালকৈ বিপৰী অলপ কথা ক'ব লগা আছে সেইখিনি ক'ম গেছ কৰক মই কেইটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এই চাওকচোন 1 2 3 4 এইটো বাৰু ৰাতিয়ে মাৰা এই চাওক 3:12 AM বাকী 4টা মাৰিলোঁ 93 77 87 63 বাকী মই আপোনালোকক এটা কথা ক'ব লগা আছে গাইছ মানে বিল্ডিঙত চিকিউৰিটি কেতিয়া মানে আমিতো অৰ্ডাৰ ডেলিভাৰ কৰোঁ চবতে জানেই গতিকে সদায় মানে প্ৰত্যেকটা জেগাতে মানে বিল্ডিঙত মানে চিকিউৰিটি পাওঁৱেই আৰু ব্যৱহাৰটো ইমান ধুনীয়া মানে কি ক'ম আৰু মানে চিকিউৰিটি ইজিকুৱেলটো কুকুৰান কিয় কৈছোঁ জানানা মানে কুকুৰে যেনেকুৱা মালিকৰ আগত একদম মানে নেঙুচ জোকাৰি থাকে ঠিক সেনেকুৱা চিকিউৰিটি কেতিয়াও মানে মালিক হ'লে মানে একদম মানে মৰমত কথা পাতিব আৰু যদি মানে অচিনাকি মানুহ গেছি ভুকে থাকে যে কুকুৰে ঠিক সেনেকুৱা এন্ধৰৰ ব্যৱহাৰ চবকে কোৱা নাই গাত পাতি ল'ব নালাগে কেইটামান মানে ভালো পাইছোঁ কিন্তু বেছিভাগে বেয়া খেচৰা মানে এনেকুৱা ব্যৱহাৰ যেন সিহঁতে বিল্ডিংটোৰ মালিক আৰু আমি মানে কুকুৰো নহয় মানে কুকুৰৰ তলৰ লেভেল এই ব্যৱহাৰ যি নহওক খং উঠে অলপমান গালি পাৰিব মন যায় কিন্তু সিহঁতে কষ্ট কৰি থকা বুলি পেলাই আমি কষ্ট কৰোঁ না আমি বুজি পাওঁ কষ্টৰ মূল্যটো
সেহেঁতে কষ্ট কৰি থকা বুলি পেলাই গালি নাপাৰোঁ, নহ'লে সিহঁতৰ অকাত দেখাই দিব পাৰোঁ। কিন্তু বুজি নাপায় মানুহ, মানে যেতিয়াকলৈকে কুকুৰক টাঙান দিয়া নাজানে তেতিয়াকলৈকে বুজি নাপায় কুকুৰে, এই সেনেকুৱা কথা। যি নহওক মানে বেয়া লাগে আৰু, মানে খং উঠে, বেয়াও লাগে। কোৱা নাই মই যোৱাকালিও এইটো মানে চেম ব্যৱহাৰ পাইছোঁ, মানে খেঙে আৰু লগৰকেইটাই পাই থাকে, মানে মন যায় আৰু বোলে দেও এক চাটন, মানে গৰু পিটন দিব মন যায়। যি নহওক এতিয়া আৰু অৰ্ডাৰ লগা নাই, বৰ্তমান আছোঁ মই দিছপুৰত। এতিয়া অৰ্ডাৰ লাগিলে মই অৰ্ডাৰ মাৰিম, নামিলি আৰু কিন্তু অৰ্ডাৰ নালাগিলে আৰু অলপমান গণেশগুৰি ফালে যাওঁ, অৰ্ডাৰ লগাকলৈকে অপেক্ষা কৰোঁ নে কি। মানে ভিডিঅ' কৰিব টাইমে পোৱা নাই, বেক টু বেক অৰ্ডাৰ দিছে, এতিয়া নাই যে অলপমান সময় ৰেষ্ট পালোঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বাকী ৰাতিপুৱা 4টালৈকেতো আছোঁৱে, কিমান টকা ইনকাম হয় কি হ'ব চব দেখোঁৱে, টেনশ্যন নাই। বাকী এইটো হেলমেট পিন্ধি পেলাই মোৰ কেনেকুৱা লাগছে জানানা, এই অটো গ্ৰীণৰ হেলমেটটো থাকে, এই সেনেকুৱা লাগছে, মানে একযোৰটো পিন্ধি এইটো পিন্ধোতে একদম পাতলা আৰু পুৰা ফ্ৰী। তাততো পিন্ধি থাকিলে পুৰা মুখখন চেপা মাত ধৰে না, তামোল চামোল খালি গম পায় আৰু গোটেই একদম আলু চালু ছিঙি নিবা খোজে, মানে বেয়া দুখ পায় আৰু এইগিলা, মানে এনেকা চেপি ধৰে না, মানে মুখখন মেললি গাল দুখন সোমাই যায়, দাঁতকেইটা বন্ধ কৰিলে গালখন মানে কামৰা যায়, সেনেকুৱা। এইকেইটা অৰ্ডাৰে লাগিল, 1 ছেকেণ্ড দেখি আছোঁ ৰ'ব, বাজি আছে মাত্ৰ। এই গোটাই বম অৰ্ডাৰ লাগছে আকৌ, 105 টকা, 8.99 কিলোমিটাৰ ড্ৰপ, 2.16 কিলোমিটাৰ পিক আপ। ক'ত লাগছে এখন, আহি পালোঁ গাইছ ৰেষ্টুৰেণ্ট এইখন। অৰ্ডাৰ পিক আপো হৈ গ'ল, মাত্ৰ এটা সৰু আইটেমহে এইটো, মানে ক'ল্ড ড্ৰিংকছ টাইপ, ক'ল্ড ড্ৰিংকছ নহয় আকৌ কি এইটো কফি টাইপ, এই ক'ল্ড কফি। বাকী কিলোমিটাৰ কিমান আছিল, 8.99, ড্ৰপ লোকেশ্যনটো ড্ৰপ কিলোমিটাৰ এইটো চাওক 9.6 কিলোমিটাৰ, মানে অলপ হ'লেও বাঢ়ে আৰু, কমন এইটো মানে জমেট'ত এইটো কমন হৈ গৈছে। যি নহওক যাব লাগে ফাটাশিল আমবাৰী, একদম জঘন্য জেগা, ট্ৰাফিক একদম মানে বেয়া ট্ৰাফিক আছে ৰাস্তাটোত। যি নহওক যাম, ভিতৰে শ্বৰ্টকাট মাৰি পেলাই কহান্দি কেনেকৈ সোনকালে পাৰোঁ যাওঁ লোকেশ্যনটোক লাগি আৰু অৰ্ডাৰটো ডেলিভাৰ কৰোঁ। মানে এই মাউণ্টটো লগোৱা নাই না, মানে একযোৰৰ হেলমেটটোতে লাগি থাকিল, লগাব পাহৰিলোঁ। এতিয়া সেইকাৰণে মটৰ ব্লগিং দেখাব নোৱাৰোঁ, লোকেশ্যনক লাগি যাই লওঁ, লৈ পেলাই আকৌ ভিডিঅ' কৰিম, নহ'লে বাইক চলাই এখন হাতে এৰিব লাগে। সেইটো কৰি ভাল নালাগে, কাৰণ গেছ চেছগিলা কমাব লাগে না, ক'ৰবাত গাড়ী চাড়ী পৰি গ'লে আগত এই থকা মোকা লাগে। এতিয়া ব'লক লোকেশ্যনক লাগি যাই লওঁ, অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ, দেন আকৌ ভিডিঅ' বনাইছোঁ, লগ পাই আছোঁ এই ৰেষ্টুৰেণ্ট। গাইছ জাষ্ট নাও এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, আকৌ এটা অৰ্ডাৰ লাগিছেচোন, জমেট' পাগল হৈছে নে কি হৈছে, ইমান পইচা দি আছে নে। দিনক মোৰনো কি আৰু, মোৰ লাভে হৈ আছে, গতিকে ব'লক অৰ্ডাৰটো পিক আপ কৰি লওঁ। এই স্কটিছ এই ওচৰত নহয়, ব'লক ৰেষ্টুৰেণ্টক লাগি যাই লওঁ। ৰেষ্টুৰেণ্টখন চিনিয়ে পাওঁ, ফাটাশিল আমবাৰীত আছোঁ বৰ্তমান। এইটো চিনি পাওঁ, ব'লক যাই লওঁ আগতে। মই মানে জেগাৰ নামগিলা ইমান পাৰফেক্টলি নাজানো, কোনখিনি জেগা একজেক্ট কোনখিনি পৰে, চিনি চব পাওঁ, ব'লক যাই লওঁ। গাইছ আহি পালোঁ লোকেশ্যন, এইখন ৰেষ্টুৰেণ্ট দেখা পাইছি না, স্কটি নে কি বুলি যে আছে। বাকী অৰ্ডাৰটো ৰেডি হোৱা নাই, 5 মিনিট আছে ৰেডি হ'বা, আৰু যাব লাগে মই পাণবজাৰ, সেইটো সৰস্বতী মাৰ্কেট পাণবজাৰ, আছোঁ লখৰা ৰোডত। এতিয়া বঢ়িয়া, আকৌ পাণবজাৰৰ পৰা অৰ্ডাৰ লগাবই টেনশ্যন নাই, এইখিনি জেগাত অৰ্ডাৰ এনেও থাকে। আজি বেপাৰ ভাল হ'ব যেন পাইছোঁ গাইছ, মানে বঢ়িয়া পইচা বনিব লাগে। বাকী আৰু হেলমেটটো পিন্ধি মজা লাগিছে, আৰু এটা বুট ভাজা বিক্ৰী কৰি আছে দাদাই, বুট ভাজা খাই লওঁ নেকি, খাওঁ লাগছিল, কিন্তু কেছ পইচা নাই, গুগল পে' আছে না, সুধিব লাগিব, যদি আছে খাম। এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ, কৰি পেলাই দেখাই আছোঁ আপোনালোকক, চাই যায় মানে ব্লগাৰ নথকা নাই, চাৰিওফালে চকু দেখ হ'ব মানুহ। কেছ নাই, অনলাইন জিপে, ইয়াতে মাৰা চোৱাকৈ হোৱা নাই, কিমান দুই কৈছে স্পীড গাইছ আহি পাইছিলোঁ উল্লুবাৰী, এখন পেণ্টালন্স, এখন বাৰ্গাৰ কিং। অৰ্ডাৰ লাগিছে ক'ত চাওকচোন, কলকাতা আশীৰ্বাদ বিৰিয়ানী। গতিকে অৰ্ডাৰটো ধুনীয়াকৈ পিক আপটো মাৰি লওঁ, দে অৰ্ডাৰটো পিক আপ কৰোঁ, ক'ত ডেলিভাৰ কৰিব লাগে ক'ব নোৱাৰোঁ, চাই লওঁ যাই পেলাই ওচৰতে আছে এইখিনিতে, মানে ৰিচ মাৰি পেলাই দেখাই আছোঁ ক'ত যাব লাগে, ৰিচ নামাৰকৈ গম নাপায় মানে। আহি পালোঁ গাইছ ৰেষ্টুৰেণ্ট, পিক আপো ধুনীয়াকৈ কৰি ল'লোঁ, অৰ্ডাৰ ৰেডি আছিল, পিক আপ কৰিলোৱে। কাষ্টমাৰ লোকেশ্যনটো আগতে দেখাই দিওঁ, হাউচ নম্বৰ 20,
পানী টেংকি বাৰোৱাৰী উজান বজাৰ হাউচ নাম্বাৰ 22 মনত ৰাখিলে হ'ল বাকী লোকেশ্যনটো চাই লওঁ একবাৰ হন দি যায় এইটো নৱগ্ৰহ ৰোডত নেকি এই গাইছ চিনি পাওঁ নৱগ্ৰহ ৰোডত যদি আৰু কথাই নাই বাকী হাউচ নাম্বাৰ 22 মনত ৰাখিলে হ'ল মোবাইলটো পকেটত ভৰাই চিধা যাবই পাৰি অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ এইটো ব'লক এতিয়া ৰেষ্টুৰেণ্ট কাষ্টমাৰ লোকেশ্যনক লাগি যাওঁ গাইছ উপায় নাই আৰু ডেলিভাৰ মাৰ্ক কৰিবই লাগিব কাৰণ চিনি পোৱা লোকেশ্যন না পুটুককৈ আহি পেলাই ডেলিভাৰ কৰিয়ে দিলোঁ এতিয়া টাইম কিমান বাকী আছে চাওকচোন একবাৰ 11:26 ডেলিভাৰটো মাৰ্ক কৰিয়ে দিওঁ দিয়ক গাইছ আৰু এটা অৰ্ডাৰ হৈ যাব যদি লাগে 12টাৰ আগতে হৈ যাব লাগে যদি 7টা অৰ্ডাৰ লাগে যদি লাম্বা হয় এইটো কথাই নাই পইচা ইফালে হ'লেও বনিয়ে যাব এতিয়া পূৰা খালী জেগাত আছোঁ গাইছ পূৰা খালী এতিয়া মুটা লাগছি এটা ক'ৰবাত জেগা এটা বিচাৰি পেলাই মুটি লওঁ ये सब क्या देखना पड़ रहा है গাইছ কৈছিলোঁ না মুটি থাকোঁতে নাৰা বান্ধাই নাই মুটি থাকোঁতে অৰ্ডাৰ লাগি গ'লে 52 rupees নিক আইচক্ৰীম নে আনাইছি আইচক্ৰীম ক'ব নোৱাৰোঁ নিক কয় নে আনাইছি কয় বাকী ৰেষ্টুৰেণ্টখন চিনিয়ে পাওঁ ৰেষ্টুৰেণ্ট মানে আইচক্ৰীমৰ দোকানখন চিনিয়ে পাওঁ গাড়ী আছে এইখন ব'লক মানে পেনৰ গাঁঠিটো মাৰোঁ ৰছীডাল আৰু যাওঁ গাইছ যিহেতু মানে পাহাৰৰ পৰা নামি যোৱা ৰাস্তা সেইকাৰণে আৰু ৰেষ্ট দিয়া নাই জাষ্ট ষ্টাৰ্টটো হৈ আছে 5 নম্বৰ গিয়াৰো লাগি আছে কিন্তু ৰেষ্ট নিদাকে তল পাম যায় ইয়াত পূৰা একদম একদম মানুহ চানুহ নাই আগৰ পৰা এখন গাড়ী আহিছে বাৰু হ'লেও আপোনালোকে দেখা পাইছে মানে জমেট' ৰাইডাৰ মানে মুঠেও টাইম নাই ধেমালি কৈছোঁ গাইছ টাইম আছে কিন্তু মানে সেই আৰু অৰ্ডাৰ লাগি যায় হঠাৎ যি নহওক এতিয়া ৰেষ্টুৰেণ্ট পামেই আৰু বেছি দূৰ নাই চিনিয়ে পাওঁ চিধা চিধি গেলিয়ে পায় অৰ্ডাৰটো পিক আপ কৰিলেও ক'ত ডেলিভাৰ কৰিব লাগে আপোনালোকক দেখাই আছোঁ ব'লক এই মেইন ৰোড পালোঁ নৱগ্ৰহ ৰোডৰ পৰা নামলোঁ ফাইনেলি চেনীকুঠি পালোঁ এই চেনীকুঠি এইখিনি এইটো চেনীকুঠি অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ 1 ছেকেণ্ড ৰ'ব এইটো বেগত ভৰাই লওঁ লৈ পেলাই মই দেখাই আছোঁ আপোনালোকক যাব লাগে ক'ত অ'কে 2 মিনিট লগা নাই গাইছ একদম পটাপট হৈ যায় আছে কাষ্টমাৰ লোকেশ্যন কি আছে এই লাচিত নগৰ হাউচ নাম্বাৰ 6 বঢ়িয়া পিক আপটো মাৰি ল'লোঁ এতিয়া ডেলিভাৰটো কৰি লওঁ একেলগে কি মানে কেনাই কুকুৰে গাইছ 1114 টকা হ'ল মানে জাষ্ট অৰ্ডাৰটো ডেলিভাৰ কৰিলে কুকুৰ মখা কি হাল্লা কৰে ইয়াই আৰু মানে অলপ আগত কেইটামান আছে এইকেইটা শিল দল তথাপিও মানে নলয় এনেকুৱা আকৌ আহে সেইকাৰণে সিহঁতৰ লগত লাগি থাকি লাভ নাই এতিয়া আৰু এটা অৰ্ডাৰ মাৰিব পাৰিম চাগে 12টাৰ আগতে মাৰি লওঁ দে যিমান দে নে কি দি আছে পইচা অলপ কামে লওঁ অফলাইন থকাতকৈ নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আপোনালোকক গাইছ মানে একদম ফেণ্টাষ্টিক টাইমত ফেণ্টাষ্টিক অৰ্ডাৰ লগাই দিছে কিয় কৈছোঁ জানা এইটো টাইম চাওকচোন কিমান হ'ল লৈ ফ'কাছ লওঁ 12:08 মানে 12টা বাজিব 3 মিনিট থাকোঁতে অৰ্ডাৰটো লগাই দিছে যাব লাগে ক'ত ধীৰেণপাৰা চাওক ধীৰেণপাৰা হাউচ নাম্বাৰ 7 কিমান কিলোমিটাৰ 9.5 এখন ৰেষ্টুৰেণ্ট পাই মানে এইটো অৰ্ডাৰ দেওঁতে এটাই বাজিব কাৰণ ধীৰেণপাৰাৰ ৰাস্তা অলপ বেয়া গতিকে যাওঁতে দেৰি হ'বই গতিকে 25 টকাটো মাৰা গ'ল কথা নাই এইটো 100 টকাৰ ওপৰৰ অৰ্ডাৰ মানে এইফালে মেকআপ হৈ যাব হ'লেও এতিয়া পিক আপ কৰিলে অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ গাইছ অৰ্ডাৰটো ডেলিভাৰ হৈ গ'ল পাইছোঁ কিমান 124 টকা বাকী আৰু ইয়াৰ পৰা আৰু যে অৰ্ডাৰ লাগিব আশা নাই কাৰণ জোনৰ পৰা বাহিৰ হৈ গ'লোঁ এতিয়া জোনক লাগি যাই লওঁ নেক্সট আৰু অৰ্ডাৰ লাগিলে দেখাইছোঁ এইবাৰ পৰা অৰ্ডাৰ লাগিলে আৰু 25 টকা পাৰ অৰ্ডাৰ পাম কাৰণ 12টাৰ পিছ হৈ গ'ল না এতিয়া পাৰ অৰ্ডাৰ লাগি গৈছে টেনশ্যন নাই আৰু গাইছ অৰ্ডাৰটো দি পেলাই আহি আছিলোঁ মাত্ৰ এই ভৰলুৰ কাষে এইটো নদী অৰ্ডাৰ এটা লগাই দিছে চাবনে এই চাওক 110 টকা 25 টকাটো বাৰু পাৰ অৰ্ডাৰৰ ইয়াৰকা আড্ডা পিক আপ কিমান কিলোমিটাৰ দিছে 4.26 ড্ৰপটো বাৰু বাদ দিছে 4.26 না মই পিক আপ কৰি পেলাই দেখাই আছোঁ কিমান কিলোমিটাৰ হয় 1 ছেকেণ্ড 4.26 না 4.5 বেছি বাঢ়া নাই অলপমান বাঢ়ছি কিন্তু মই আৰু দূৰ হ'ব যেন পাইছিলোঁ মানে আন্দাজে দি আৰু 4.26 হ'লে 4.5 ক'ৰবাত কিমান বাঢ়ছি 200-250 মিটাৰমান বাঢ়ছি
ঠিক আছে এইখিনি চলে বলক এতিয়া ইয়াৰকা আড্ডা যাওঁ আৰু জানে আপোনালোকে ইয়াৰকা আড্ডা গাইছ আহিতো পালো ৰেষ্টুৰেণ্ট ইয়াৰকা আড্ডা লাকিলি মানে লাহে লাহে আহিছিলোঁ সেইকাৰণে ৰেডি হৈ গ'ল আইটেমটো পিক আপো কৰি ল'লোঁ মানে য'ৰ পৰা আহিছিলোঁ আকৌ দুটাই যাব লাগিব বৰচাপাৰাৰ পিনি মানে বৰচাপাৰা যিখন ষ্টেডিয়াম এইখন লখৰা ৰোড এইটো এইখন ষ্টেডিয়াম মানে য'ৰ পৰা আহিছিলোঁ তাতে য'ত অৰ্ডাৰটো দিব গৈছিলে আগতো তাৰে একদম কাষতে বাইলেনটো বলক 6.8 কিলোমিটাৰ যাই পেলাই দি থৈ আহোঁ ভাল লাগছে এতিয়া এটাই বাজিল 12:58 নহয় এতিয়া চাওক গোটে ফকাচ লওঁ 12:58 হ'ল বাকী 25 টকা এটা কালেকশ্যন হ'ল দে আৰু নাকি বাকী লাম্বা অৰ্ডাৰটো লাগছে পইচা পামেই টেনশ্যন নাই কোক এটাও আছে কোকটো খাই লওঁ অলপ টোপনি লাগছে টোপনিটো ভাঙব গাইজ কেছ কালেকশ্যন আছিল 229 এইটো বিল্ডিং অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ কাষ্টমাৰে দিছে মানে 250 টকা এইখন 50 টকা বহুত দিনৰ মূৰত দেখা পাইছোঁ মানে বাকীখিনি বোলে নালগে প্ৰায় 21 টকা মোৰ টিপ হৈ গৈছে বাকীটো অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰোঁ কেইটকা পাওঁ সেইটো দেখাই দি আছোঁ আপোনালোকক इसको कर देना है डेलीवर मार्क दे देना है 5 स्टार 123 रुपीस और 25 टका तो बार पिछत पाई जाम 123 123 टका बाकी और ऑर्डर लगब दे ना कब नो लागोक नालगोक पैसा ভাল বনছি গাইছ মই হ্যাপি নাকি টেনশন না আর মোর লগর গিটার মানে লোকেশনটো দেখাই আছো রবা এক সেকেন্ড এটা বঢ়িয়া বস্তু দেখাব লাগে হারামি গিটার মই এটা ডিউটি মারি আছো এন্তে দু রুমত ঘুমে আছে এই চাক এইটো বিশ্ব এইটো মৃণাল এইটো বিশ্ব দু ৰুমত মানে মই ডিউটি মাৰি আছোঁ তো চালা মানে দায়িত্ব গুৰুত্ব একেবাৰেই নাই চলিৰ ডিউটিত আহিম বুলি ক'লা একেলগে গিগ বুক কৰিলোঁ এতিয়া সিহঁতে পাল্টি মাৰি দিছে ৰুমত যাই মানে এনজয় কৰি আছে পুৰা মাহিলা যি নহওক বেয়া লাগছে একলা একলা ডিউটি মাৰি আছে অলপ ভয় লাগিছে বেচাৰ হাত বেচাৰো মানে ফোনত লাগি আছে এইটো ভাল হৈছে মানে কথা পাতি আছে বিশ্বজিত ফোনটো বাৰু লাগি আছে কিন্তু মানুহকেইটা অহা নাই সেইকাৰণে বেয়া লাগি আছে যি নহওক নেক্সট অৰ্ডাৰ লাগিলে দেখাইছোঁ আপোনালোকক এতিয়া ৰাতি টাইম কিমান হ'ল 1:19 এই ফ্লেছ লাইটে জ্বলি গ'ল 1:19 হ'ল বাকী 7টা বাজিব আৰু বেছি দেৰি নাই ৰাতিটো পোহৰ হ'লেই হোৱা সোনকালে মই ৰুমত যাব লাগে ঘুমাব লাগে বাছ টোপনি লগা আৰম্ভ হৈ গৈছে নহ'লে অৰ্ডাৰ এটা লাগছিল ডেলিভাৰো কৰিলোঁ বিভেন্টা নে কি এইটো ক'ব নোৱাৰোঁ খানা বাৰা নাপাওঁতে বাকী মালকেইটা চাওকচোন কি এটা বেষ্ট আছে ইয়াতে BMW এইখন S1000 আৰু নেকি কেনাই লুকছ পাবাৰ লাগে না গাইছ ডিউটি সামাৰিলোঁ দেখ আৰু এতিয়া টাইম হ'ল 2:23 এতিয়া আহি পালোঁ ভাঙাঘৰ মানে 6 মাইলৰ পৰা ডাইৰেক্ট ভাঙাঘৰ আহি পালোঁ অৰ্ডাৰ চৰ্ডাৰ লগা নাই কাৰণে আৰু এই চল্জাৰটো বিষি আছে আহি চুলি কাটিছিলোঁ মাছাজ কৰাইছিলোঁ না যিটো মাছাজ দিছি মানে গোটাই হাত ভৰি টিপি ঘুচাই সেইকাৰণে চাগে বিহটো উঠছি বহুত বাইকো চলালোঁ না আকৌ মাছাজ লোৱাৰ পিছত এতিয়া ভাবছোঁ কি আৰু মানে বিষটো অলপ বেছি হৈছে সেইকাৰণে বোলো এতিয়া ৰুমত যাওঁ আৰু 2 দিন আমাৰো এইফালে অৰ্ডাৰো নাই অৰ্ডাৰ থাকিলে বাৰু কষ্ট কৰি আহিলোঁ যেনেকৈ নহয় মাৰিলোঁ হয় কিন্তু অৰ্ডাৰো নাই এই 2 জুলাই অৰ্ডাৰ লগা নাই গতিকে ভাঙা ঘৰত আছোঁ ৰুটি পুৰি কিবা এটা খাওঁ পেটটো ভৰাই পেলাই ৰুমত যাওঁ ঘুমাই থাকিম নাকি বন্ধু আছে প্ৰকাশ তাক ভিডিঅ' এডিট কৰিব দি দিম বোলে তই এডিট কৰিবি মই ঘুমাওঁ টোপনিও লাগছে মানে যোৱাকালি পৰহি মানে 2 ঘণ্টা 3 ঘণ্টা ঘুমাই আছোঁ টোপনিও কমপ্লিট হোৱা নাই এতিয়া আজি চেষ্টা কৰিম ঘুমাবৰ কাৰণে যদি পাৰোঁ এতিয়া কিবা এটা খাই লৈ পেলাই ৰুমত যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সেমকি এণ্ডিং হৈছে গম পাইছোঁ এতিয়া টকা কিমান ইনকাম হ'লে তোৰ দেখাই দিওঁ ৰ'ব মানে একেবাৰতে দুখটো মাৰি থৈ দিওঁ এতিয়া আৰু টেনশ্যন নাই টকা ইনকাম হৈছে 208 টকা 12টাৰ পিছত মানে 2টা অৰ্ডাৰে মাৰিছোঁ টাইম কিমান হ'ল 2:24 2 ঘণ্টাত 208 টকা আৰু যোৱাকালিৰ 1288 মানে 1288 হোৱা মানে যোৱাকালিৰ পইচা আছে আপোনালোকে যদি ভিডিঅ' চাইছে গমে পাইছে ইয়াতে 1288 টকাটো আজিৰ অকল নহয় যোৱাকালিৰো এড আছে মানে ৰাতি মাৰা যোৱাকালি এতিয়া কিমান আছিল মই পাই আছোঁ আপোনালোকৰ যদি মনত আছে মানে হিচাপ কৰি ল'ব আৰু যদি মনত নাই বাদ দিয়ক আৰু গাড়ী কিলোমিটাৰ 70 চামথিং কিবা চলছি 1 লিটাৰ তেল খাইছে ধৰি লওক ডিউটি বেছি টাইম মাৰা নাই না 6 ঘণ্টা 7 ঘণ্টামান মাৰিলোঁ চাগে দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁ বাই বাই